আমার হয়তো প্রয়াত শ্রী বুদ্ধেশ্বৰ পামে দেৱ এনআইএফৰ আমন্ত্ৰণ মৰ্মে গুজৰাটত এটা ট্ৰেইনিং ল'বৰ কাৰণে গৈছিলে আৰু গৈ পাই তেওঁ গুজৰাটৰ গান্ধীনগৰত মানে হঠাতে অসুস্থ হৈ পৰে। অসুস্থ হৈ পেলাই এদিন চিকিৎসালয়ত থকাৰ পিছত তেওঁ দুদিনমান চিকিৎসালয়ত থকাৰ পিছত মৃত্যু হয় বুলি আমি খবৰ পাওঁ। সেইমতে আজি তেওঁ নশ্বৰদেহ ঘৰ আহি পাইছে আৰু তেওঁ কৃষি সঁজুলি উদ্ভাৱক হিচাপে ইতিপূৰ্বে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰ পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ এজন আগৰণুৱা কৃষক, লগতে কৃষি সঁজুলি উদ্ভাৱক হিচাপে সমাদৰ লাভ কৰিছিল। তেওঁৰ মৃত্যুত আমি আমাৰ অঞ্চলবাসী হিচাপে গভীৰ দুখ প্ৰকাশ কৰিছোঁ আৰু তেওঁৰ পৰিয়ালবৰ্গক যিহেতু তেওঁ নিতৰুৱা কৰি থৈ গুচি গ'ল, তেওঁক যেন এনআইএফ তৰফৰ পৰা হওক, অসম চৰকাৰৰ তৰফৰ পৰা হ'লেও সাহায্য প্ৰদান কৰি তেওঁৰ পৰিয়ালবৰ্গৰ উদ্ধাৰৰ কাৰণে ব্যৱস্থা কৰি দিবলৈ আমি কাদৰে আহ্বান জনাইছোঁ। কেতিয়া গৈছিল আৰু ঘটনাটো কেতিয়া হ'ল, কি বাৰে? তেওঁ যোৱাটো গৈছিলে 9 তাৰিখে আমাৰ ডিব্ৰুগড়ৰ পৰা ফ্লাইটত গৈছিল আৰু 10 তাৰিখে তাত পাই তেওঁ 11 তাৰিখে অসুস্থ হৈছিল আৰু আজি 14 তাৰিখ। আজি তেওঁৰ নশ্বৰদেহ অৱশ্যে তেওঁলোকৰ জৰিয়তে আনি আমাৰ ঘৰলৈকে আনি দিছে। তাৰ বাবে আমি এনআইএফ তৰফকো, কৃষি বিভাগ তৰফকো ধন্যবাদ জনাওঁ আৰু লগতে তেওঁৰ ভৱিষ্যতৰ কাৰণে, তেওঁৰ সতি সন্ততিৰ, তেওঁৰ দুৰ্ভগীয়া পত্নীৰ ভৱিষ্যতৰ কাৰণে এটা শকত পৰিমাণৰ ব্যৱস্থা কৰি তেওঁলোকৰ ভৱিষ্যত সুচল কৰি দিবলৈ আমি আহ্বান জনাওঁ। তেখেতৰ মৃত্যুৰ ওপৰত কিবা ৰহস্যজনক কিবা এনেকুৱা আছে নেকি? তেনেকে আমি ৰহস্য বুলিবলৈ অৱশ্যে আমি যিহেতু নাছিলোঁ, যদিও তেওঁ আগে পাছে তেনেকুৱা কোনো ধৰণৰ বেমাৰ নাছিল, কিন্তু হঠাতে তেওঁ কেনেকৈ যে যদি তেওঁৰ ৰক্তচাপজনিত ৰোগত হ'লেও তেওঁ আগতো তেওঁৰ ৰক্তচাপো নাছিল, ব্লাড চুগাৰ তেনেকুৱাও নাছিল। গতিকে হঠাতে কেনেকৈ হ'ল আমি উদ্বেগ প্ৰকাশ কৰোঁ। কেনেকৈ এনেকৈ মৃত্যু হ'ব পাৰিলে হঠাতে, ইমান সুস্থ স্বাস্থ্যৱান মানুহ এজন, সেইটোত আমাৰ অলপ সন্দেহটো থাকি গৈছে। নশ্বৰদেহ অৱশ্যে আমাক এনআইএফ বিভাগৰ তৰফৰ পৰাই গুজৰাটৰ পৰা দিল্লী হৈ ফ্লাইটত আনি দিছে, লগতে দিল্লীৰ পৰা আমাৰ ডিব্ৰুগড় মোহন বাগানলৈকে আনি দিয়া হৈছে আৰু আমি ইয়াৰ পৰা দল সংগঠন সকলোৱে মিলি আমি চিলাপথাৰ জিলা TMPকে, ডিমৌ আঞ্চলিক TMPকে, চিলাহতী TMPকে আমি সকলো মিলি তেওঁক আদৰি আনিছোঁ আৰু তেওঁৰ শেষ শ্ৰদ্ধাঞ্জলি অশ্ৰু অঞ্জলিৰে জ্ঞাপন কৰিছোঁ।